অসমবাসীৰ বাবে এটা ভাল খবৰ বিশ্ব দৰবাৰত জিলিকি উঠিব চৰাইদেউ মৈদাম বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে চৰাইদেউ মৈদাম চৰাইদেউ মৈদাম অসমৰ এক ঐতিহাসিক পৰ্যটনস্থলী এই পৰ্যটনস্থলী চাবলৈ আহে হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটক এই মৈদাম হৈছে আহোম জনগোষ্ঠীয় লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা আৰু সমাধি টাই জাতিৰ লোকসকলে মৃতদেহ জ্বলাই দিয়াৰ সলনি পুতি থয় চৰাইদেউত আটাইতকৈ বেছি ঘনত্বৰ মৈদামসমূহ আছে এইবাৰ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশেষ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত প্ৰকাশ পাইছে এই তথ্য দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য কমিটিৰ অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰাইদেউ মৈদামক লৈ মন্তব্য প্ৰকাশ কৰে আৰু ইউনেস্কোৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰিছে চৰাইদেউ মৈদাম লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই কথা প্ৰকাশ কৰে ২৬ জুলাইত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰক ৱৰ্ল্ড হেৰিটেজ কৰাৰ বাবে মানুহৰ দাবী আছিলে অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৱা বছৰ মই অনুৰোধ কৰিছিলোঁ যে আপুনি চৰাইদেউক ভাৰতৰ মনোনয়ন দি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আপুনি ৰিকমেণ্ড কৰক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সন্মুখত দুটা প্ৰস্তাৱ আছিল এটা প্ৰস্তাৱ উত্তৰ প্ৰদেশৰ সৈতে জড়িত আছিল তথাপিতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশাল হৃদয় দেখুৱাই মই এইকাৰণে কৈছোঁ মোদী ডাঙৰীয়া উত্তৰ প্ৰদেশৰ এমপি কিন্তু তেখেতে আমাৰ কাৰণে বিশাল হৃদয় দেখুৱাই চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজৰ বাবে ৰিকমেণ্ড কৰিছিলে আৰু আজি মোদী ডাঙৰীয়াৰ ভাষণত এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অহা ২৬ তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7